আজি লখিমপুৰত লাষ্ট ডেৰ খেল এয়া তালৈকে বুলি ৰাতিপুৱাই ওলাইছো ল'ৰাটোৱে কোৱাৰ্টাৰ ফাইনেল খেলিব সময়ত তাৰ খেল আৰম্ভ হ'ল তুমুল প্ৰতিদ্বন্দ্বিতাৰ এখন খেল খেলি ল'ৰাটো পিছে হাৰি থাকিল হ'ব একো নাই খেলতটো হৰাজিকা আছেই বেটাৰ লাক নেক্সট টাইম ল'ৰাটো হাৰিছে যদিও তাক তেনেকৈ উৎসাহ দিছোঁ বাৰু যি কি নহওক গেম শেষ কৰি ষ্টেডিয়ামৰ পৰা আমি হোটেললৈ উভতি আহিলোঁ হোটেললৈ আহি চেক আউট কৰি ঘৰলৈ যাবলৈ ওলালোঁ কিন্তু এওঁৰ বন্ধু লখিমপুৰৰ ভাইদাই কোনো পধ্যে তেওঁৰ ঘৰত দুপৰীয়া ভাত নোখোৱাকৈ আহিবলৈ নিদিয়ে আমি গোটেইকেইটাই হোটেলৰ পৰা গৈ তেওঁৰ ঘৰ পালোগৈ সুন্দৰ পৰিৱেশ এটাৰ মাজত থকা তেওঁৰ ঘৰটো তেওঁৰ ৱাইফ তুলিকা আৰু ছোৱালীজনীয়ে বৰ ধুনীয়াকৈ সজাই পৰাই ৰাখিছে তেওঁলোকৰ বেডৰুমতে বহি আমি আটাইকেইটাই চাহ খাই বহুত দেৰি আড্ডা মাৰিলোঁ এনেকুৱা সুবিধাবোৰতে আচলতে আপোন মানুহবিলাকক বহুত দিনৰ মূৰত লগ পোৱা হয় মনবোৰ ভালো লাগে আৰু এটা সময়ত তুলিকাই আতুমটোকাৰিকৈ বনোৱা ভাত খাজ আমাৰ আগত খাবলৈ উলিয়াই দিলে বৰ তৃপ্তিৰে ভাত এসাঁজ খালোঁ পৰিয়ালৰ আটাইকেইটাই একেলগে বহি কথাৰ মহলা মাৰি মাৰি ভাত খোৱাৰ আমেজটোও কিন্তু সুকীয়া এনেকৈ মজা মাৰি দুপৰীয়া ভাত খাজ খাই এটা সময়ত লখিমপুৰৰ পৰা আমি বিদায় ল'লোঁ ধুনীয়াকৈ ভাত খাজ খাই অহাৰ পিছত বাটত ৰখাৰটো প্ৰশ্নই নুঠে কিন্তু ধেমাজি পোৱাৰ আগতে কুঁহিয়াৰ ৰস বিকা কৰিডৰটোৰ ওচৰত নোৰোৱাকৈ দেখোন থাকিবই নোৱাৰা হ'লোঁ আনদিনাৰ দৰে আজিও তাত অলপ সময় ৰ'লোঁ আৰু যেতিয়া ৰ'লোৱেই কুঁহিয়াৰ ৰস নোখোৱাৰটো প্ৰশ্নই নুঠে আটাইকেইটাই ধুনীয়াকৈ কুঁহিয়াৰ ৰস এগিলাচ খাই আমাৰ যাত্ৰা কণ্টিনিউ কৰিলোঁ বগীবিল দলং পাৰ হৈ আহোঁতে সন্ধিয়াই হ'ল সন্ধিয়াৰ বগীবিল দলঙৰ সৌন্দৰ্যটোও কিন্তু বেলেগ ধৰণৰ দেই এই সৌন্দৰ্য উপভোগ কৰি আহি এটা সময়ত ঘৰেই পালোহি তেনেহ'লে আজিলৈ শুভৰাত্ৰি বাই বাই